কলেজত আমি বিনামূলীয়া নামভৰ্তি দিওঁ কিন্তু তাতো গাঁওবুঢ়াৰ সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে মানুহৰ কষ্ট হয় এইবাৰ মই কলেজৰ প্ৰিন্সিপাল বিলাকক কৈছো কাৰো ইনকাম সাৰ্টিফিকেট নুখুদিব ৰেশন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম সাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম সাৰ্টিফিকেট নালাগে কোনো পঞ্চায়তৰো সহি নালাগে গাঁওবুঢ়াৰো সহি নালাগে ৰেশন কাৰ্ডখন দেখুৱাব বিনামূলীয়া এডমিশন হৈ যাব আজি মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰোতে টকা দিব নালাগে এডমিশন দিওতে টকা দিব নালাগে নিযুত মইনাৰ প্ৰথম বছৰ হৈ গল এতিয়া ফাৰ্স্ট ইয়াৰৰ ছোৱালী সেকেন্ড ইয়াৰ পাব নিযুত মইনা পাই থাকিব আৰু যিবিলাকে ফাৰ্স্ট ইয়াৰত এডমিশন লব তেওঁলোককো আমি নিযুত মইনা দিয়া আৰম্ভ কৰি দিম এতিয়া কিছুমানে মোক কয় ছোৱালীটো পালে লৰাইকো দিব লাগে লৰাবিলাকে একো পোৱা নাই মাজে মাজে লৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক এইবাৰ মই লৰাবিলাকৰ কাৰণে দুটা আঁচনি আনিছো এটা হৈছে লৰা এজনে যেতিয়া বিএ বিএসসি পাস কৰিব চাকৰিটো লগে লগে নাপায় মাকৰ পৰাও পইচা খুজিব বেয়া পায় দেউতাকৰ পৰাও পইচা খুজিব বেয়া পায় যে মই বিএ পাস কৰিলো এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে বিএ পাস কৰা প্ৰত্যেকজন লৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকোঁ